নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায় বিচৰাটো অপৰাধ নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ ভিডিঅ' বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানি লৈছে অসমত এটা ডাঙৰ বিপদ হৈছে বৰ্তমানৰ ঘটনাক লৈ ভয় খাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ইমান ভাল পোৱাৰ পিছতো কিয় জুবিন গাৰ্গক এই পৰ্যন্ত ন্যায় দিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় বিচৰাটো অপৰাধ নেকি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত ধৰ্মৰ কথা নুলিয়াব মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক সঁচি ন্যায় দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই আজিলৈকে এটাও বাক্য পলিটিক্স কৰিবলৈ কোৱা নাই মই কেৱল জুবিন গাৰ্গক ন্যায় দিবলৈহে মাত মাতি আছো জুবিন গাৰ্গৰ মৃত্যুক লৈ সিৰিয়াছ হক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তদন্ত ভালদৰে হ'ব লাগিব জুবিন গাৰ্গৰ মৃত্যুক লৈ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি নজৰ ৰাখিম ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান বিধায়ক অখিল গগৈৰ লগতে সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ বিশেষ পোষ্ট এইটো হিমন্ত বিশ্ব শৰ্মাৰ 2016 চনৰ 4 নৱেম্বৰৰ ফেচবুক পোষ্ট য'ত তেওঁ নিজে শ্যামকানু মহন্তই দিল্লীত অনুষ্ঠিত কৰা নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছে আৰু সকলোকে তালৈ যাবলৈ অনুৰোধ জনাইছে এতিয়া সকলো অসমীয়াই শ্যামকানুৰ বিৰুদ্ধে যোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক চিনি নোপোৱাৰ ভাও ধৰিছে বন্ধু হলে বিপদ সপদে সকলোতে থাকিব লাগে বন্ধু এজন বিপদত পৰিলে উল্টা মাৰি দিয়াটো ভাল কথা নহয় দে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ফেচবুকত এই বিশেষ পোষ্ট কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আজি সিআইডিৰ কাৰ্যালয়ত পুনৰবাৰ মাৰাথন জেৰা অব্যাহত আছে ভাইছৰ বাবে বহুতকে কৰা হৈছে তলব সিআইডিৰ কাৰ্যালয়লৈ পুনৰ চলি আছে জেৰা শ্যামকানু মহন্তৰ খবৰ ল'বলৈ উপস্থিত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত শেখৰক সাক্ষাৎ কৰিবলৈ উপস্থিত পত্নী লনিমা গোস্বামী সিআইডি কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ ব্যক্তিগত দেশৰক্ষী নন্দেশ্বৰ বৰা সিআইডিয়ে নন্দেশ্বৰ বৰাকো কৰিব জেৰা জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুঠতে জুবিন গাৰ্গৰ মৃত্যুক লৈ সৰব সিআইডি দ্বিতীয়বাৰৰ বাবে জেৰা চলাইছে সাৰস্বত গোস্বামীক আনপিনে প্ৰশ্ন উত্থাপন হৈছে কেতিয়া আহিব 8 প্ৰবাসী অসমীয়া অয়টত থকা 8 জনক তলব এছআইটিৰ তন্ময় ফুকন পেয়ট পাৰ্টিৰ আয়োজক অভিমন্যু তালুকদাৰ সভাপতি আসাম এছ'চিয়েশ্যন দেৱজিৎ হাজৰিকা সম্পাদক আসাম এছ'চিয়েশ্যন ৰূপকমল কলিতা প্ৰবাসী অসমীয়া সিদ্ধাৰ্থ বৰা প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা প্ৰবাসী অসমীয়া বাজিদ আহমেদ প্ৰবাসী অসমীয়া ভাস্কৰ দত্ত প্ৰবাসী অসমীয়া এই লোকসকলক ইতিমধ্যে তলব কৰিছে এছআইটিয়ে কিন্তু কেতিয়া অসম আহি পাবহি ছিংগাপুৰত থকা এই 8 জন লোক প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ হত্যাক লৈ তন্নতন্নকৈ জেৰা অব্যাহত ৰাখিছে সিআইডি আৰু এছআইটিয়ে আজি বহু কেইজনক জেৰা চলাই আছে জুবিন গাৰ্গৰ সহশিল্পী সুইটি দাসকো জেৰা চলাইছে সিআইডিয়ে আৰু DY 365ৰ সাংবাদিককো জেৰা অব্যাহত ৰাখিছে সিআইডিয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উচপি উঠিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ সকলোকে মৰম কৰা মানুহজনৰ লগত কিয় এনেকুৱা হ'ল কিয় তেওঁলোকে সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ লগত তেনেকুৱা কৰিলে দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ লগত যিসকলে এই কাণ্ড সংঘটিত কৰিছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবই লাগিব বুলি উচপি দাবী জনাইছে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে কৈছে শেখৰজ্যোতি গোস্বামীয়ে যদি জানিছিল বিষ খুৱাইছিল জুবিন গাৰ্গক তেন্তে ইমান দিনে কিয় নীৰৱ আছিল শেখৰজ্যোতি গোস্বামী সকলোকে আইনৰ আওতালৈ আনি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব বুলি উচপি দাবী জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দিবলৈছো আন এটা ব্ৰেকিং নিউজ ৰুদ্ৰাংকুৰ হাজৰিকাক বশিষ্ঠ আৰক্ষীৰ তলব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মূল অভিযুক্ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৰুদ্ৰাংকুৰ হাজৰিকাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি এতিয়া বিপদত পৰিছে ৰুদ্ৰাংকুৰ হাজৰিকা জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত মূল অভিযুক্ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে যোৱা কেইদিনমান আগত
আগত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৰুদ্ৰাংকুৰ হাজৰিকাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, CIDৰ সন্মুখত দিয়া ভাষ্য বাহিৰলৈ আহিছে কেনেকৈ? CIDৰ আগত অভিযুক্তসকলে যি ভাষ্য প্ৰদান কৰিছিল সেই ভাষ্য সংবাদ মাধ্যমত কেনেকৈ প্ৰকাশ পালে, ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে মন্ত্ৰী অতুল বৰাই। লগতে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ একেই প্ৰশ্ন, CIDৰ ভিতৰচৰাত অভিযুক্তসকলে যি সাক্ষী দিছে সেই অভিযুক্তসকলৰ গোপন ভাষ্য সংবাদ মাধ্যমত কেনেকৈ প্ৰকাশ পালে, তাক লৈ এতিয়া সন্দেহ কৰিছে সকলোৱে। আন এটা ব্ৰেকিং নিউজ, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আনিবলৈ এখন এয়াৰ এম্বুলেন্স, এখন চাৰ্টাৰ্ড ফ্লাইট যোগাৰ কৰিব নোৱাৰা বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা নেকি? বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটালৈ কেইবাটাও প্ৰশ্ন চিত্তৰঞ্জন বসুমতাৰীৰ। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ছিংগাপুৰৰ পৰা আনিবলৈ এখন এয়াৰ এম্বুলেন্স, এখন চাৰ্টাৰ্ড ফ্লাইট যোগাৰ কৰিব নোৱাৰা বৈদেশিক মন্ত্ৰী নেকি পবিত্ৰ মাৰ্ঘেৰিটাই? প্ৰশ্ন চিত্তৰঞ্জন বসুমতাৰীৰ। দিবলৈছো এটা ব্ৰেকিং নিউজ, জুবিন গাৰ্গৰ সৈতে ৱেয়ট পাৰ্টিত থকা সকলোৱে তদন্তত সহযোগ কৰক। সকলোৰে হিয়াৰ আমঠু, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ছিংগাপুৰ চৰকাৰে পাৰ্মিশ্যন দিলে নিশ্চয়ে তন্ময় আহিব অসমলৈ আৰু CIDক দিব নিজৰ ভাষ্য। ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সদস্য তন্ময় ফুকনৰ মাতৃৰ এই আহ্বান, সকলোৱে এই তদন্তত সহযোগ কৰিব লাগে বুলি মন্তব্য তন্ময় ফুকনৰ মাতৃৰ। দিবলৈছো আন এটা ব্ৰেকিং নিউজ, শেখৰজ্যোতি গোস্বামী মানুহটোৰ মনটো ভাল নাছিল। শেখৰে কাকো একগোট হৈ থাকিবলৈ দিয়া নাছিল। জুবিন গাৰ্গে যিবিলাক কথা কাৰো আগত ক'ব পৰা নাছিল সেইবিলাক কথা মোৰ লগত শ্বেয়াৰ কৰিছিল। মই মোৰ ব্যক্তিগত কথাবিলাক জুবিন গাৰ্গৰ লগতেই শ্বেয়াৰ কৰিছিলোঁ। জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামীৰ এই বিস্ফোৰক মন্তব্য। শেখৰজ্যোতি গোস্বামীৰ মনটো ভাল নাছিল বুলি মন্তব্য পাৰ্থপ্ৰতিম গোস্বামীৰ। দিবলৈছো আন এটা ব্ৰেকিং নিউজ, শ্যামকানু মহন্তৰ বিৰুদ্ধে আন এক তথ্য, নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ শ্যামকানু মহন্তক সহায় কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এক চাঞ্চল্যকৰ তথ্য, ফেষ্টিভেল পাতিবলৈ শ্যামকানু মহন্তক ধন দিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল সহায়। শ্যামকানু মহন্তক 30 লাখকৈ ধন দিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মহন্ত পৰিয়ালৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুসম্পৰ্ক থকা বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে মহন্ত পৰিয়ালক কি সুবিধা দিছে তাৰো খতিয়ান দাঙি ধৰে বিধায়ক অখিল গগৈয়ে। মুঠতে শ্যামকানু মহন্তক যে হিমন্ত বিশ্ব শৰ্মাই সহায় কৰিছিল তাৰ সকলো তথ্য এতিয়া দাঙি ধৰিছে শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। শ্যামকানু মহন্তৰ সৈতে সুসম্পৰ্ক আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ, আকৌ এবাৰ BTCত হাগ্ৰামা চৰকাৰ। BPF প্ৰধান হাগ্ৰামা মহিলাৰী BTCৰ নতুন চিফ হিচাপে আজি শপত ল'লে। কোকৰাঝাৰত অনুষ্ঠিত হৈছিল শপত গ্ৰহণ অনুষ্ঠান, য'ত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল। আৰু আজিৰ দিনটোত BTCৰ নতুন চিফ হিচাপে শপত লৈছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আকৌ এবাৰ BTCত হাগ্ৰামা মহিলাৰীৰ BPF চৰকাৰ। BTC চিফ হিচাপে শপত ল'লে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ডেপুটি CEM হিচাপে শপত ল'লে ৰিখন দৈমাৰীয়ে। শপত বাক্য পাঠ কৰোৱালে মুখ্য সচিব ৰবি কোটাই। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শপত গ্ৰহণৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কৈছিল বৰষুণ দিয়াৰ সন্দৰ্ভত যে এয়া বৰষুণ নহয়, এয়া ভগৱানে দিয়া আশীৰ্বাদ। আকৌ এবাৰ BTCত BPF চৰকাৰ। কোনো গণ্ডগোল নোহোৱাকৈ যাতে আমি BTC শান্তিৰে চলাই লৈ যাব পাৰোঁ, ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। BTC নতুন চিফ হিচাপে শপত গ্ৰহণ কৰি এইদৰে মন্তব্য কৰিছিল BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ ভাষ্য, আমি যাতে কোনো গণ্ডগোল নোহোৱাকৈ BTCত শান্তিৰে চৰকাৰ চলাই নিব পাৰোঁ। আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, বড়োলেণ্ড হৈছে জাতি উপজাতিৰ এক মহামিলনৰ ক্ষেত্ৰ। অসমৰ 26টা জনগোষ্ঠীৰ লোকে এই বড়োভূমিত বসবাস কৰে। আমি বিচাৰোঁ জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ হওক। ৰাইজৰ সমন্বয়, মৰম আৰু চেনেহৰ মাজেৰে এই বড়োভূমি উন্নয়নৰ পথৰে আগুৱাই যাওক। ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিমান সহায় কৰিব লাগে আমি হাগ্ৰামা মহিলাৰীৰ BPF চৰকাৰক সহায় কৰিম, যাতে বড়োভূমিক
উন্নতি কৰিব পাৰোঁ। এইদৰে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু আনপিনে শপত গ্ৰহণৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ পুনৰ ঘোষণা। আৰু আনপিনে UPPLৰ সংবাদমেল 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ ৰাজ্যত আৰু 2029 চনৰ কেন্দ্ৰত NDAৰ অংশীদাৰ হৈ থাকিব UPPL দল। সংবাদমেল যোগে ঘোষণা UPPLৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীৰ। আৰু BPFে বাৰে বাৰে কৈ আছে যদি UPPL বিজেপিৰ সৈতে থাকে তেন্তে বিজেপিৰ সৈতে মিত্ৰতা নকৰে হাগ্ৰামা মহিলাৰীয়ে। আৰু আনপিনে UPPLৰ আজিৰ দিনটোত সংবাদমেল 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত আৰু 2029 চনৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত NDAৰ অংশীদাৰ হৈ থাকিব UPPL। আৰু এতিয়া হলঠেকত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নামত আন এক তথ্য পোহৰলৈ আহিছে। নম্ৰতা বৰাৰ মৃত্যুত সাঙুৰ খাইছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম। নম্ৰতাৰ মৃত্যুত অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। নংপু থানাত ঘটনাটো গাপ দিয়াৰ প্ৰয়াস কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। মেঘালয়ৰ নংপুত এক দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতাৰ। চলিত বৰ্ষৰ 4 জুনত মৃত্যু হৈছিল যুৱতীগৰাকীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা আছিল নম্ৰতা। সিদ্ধাৰ্থ শৰ্মা আছিল নম্ৰতাৰ লগত ফুৰিবলৈ যোৱা মৃগাংকহঁতৰ বন্ধু। আজি সাংবাদিকৰ আগত নম্ৰতাৰ পৰিয়ালৰ এই কথা প্ৰকাশ। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ আন এক তথ্য এইবাৰ পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰ, মুছলমান লোকৰ প্ৰশংসনীয় পদক্ষেপ। জুবিন গাৰ্গৰ স্মৃতিত মুছলমান গাঁৱত ৰোপণ 150 জোপা নাহৰৰ পুলি। চেঙাৰ মুছলমান গাঁৱৰ মছজিদ, মাদ্ৰাছা আৰু বিদ্যালয়ত ৰোপণ নাহৰৰ পুলি। নাহৰৰ পুলি ৰোপণ কৰি হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি মুছলমান লোকৰ। জুবিন গাৰ্গৰ আদৰ্শ সমাজত জীয়াই ৰখাৰ প্ৰচেষ্টা চেঙা ৰাইজৰ। চেঙা ৰাইজৰ আহ্বান, অসমবাসীয়ে ৰোপণ কৰক নাহৰৰ পুলি। জুবিন গাৰ্গক এইদৰে শ্ৰদ্ধাঞ্জলি দিছে চেঙাৰ মুছলমান ৰাইজসকলে। দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি বাতাস ওৰাঙৰ বিজেপিৰ দল ত্যাগ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ ওৰাঙৰ। মন্ত্ৰী অশোক সিংহালৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ বাবে বিজেপিৰ দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতাজনে। আৰু পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীত এই মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে। এইবাৰ শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতিয়ে বিজেপিৰ দল ত্যাগ কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বলিউডৰ বেছিভাগ চেলিব্ৰিটিয়ে টকা আৰু খ্যাতিৰ পিছত দৌৰি ফুৰে। কিন্তু এনেকুৱা কম সংখ্যক চেলিব্ৰিটি আছে যিয়ে শাসকীয়ৰ বিৰুদ্ধে থিয় হ'বলৈ সাহস কৰে। সেইসকলৰ ভিতৰত আটাইতকৈ নিৰ্ভীক শিল্পী আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ পৰা সকলোৱে শিক্ষা লোৱা উচিত। বলিউডৰ চেলিব্ৰিটিসকলে জুবিন গাৰ্গৰ পৰা শিক্ষা ল'ব লাগে। জুবিন গাৰ্গ সন্দৰ্ভত যোৱাকালি জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠিয়ে এই ভিডিঅ' প্ৰকাশ কৰে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। এই মাহতেই হ'ব 35,000 নিযুক্তি। ADREৰ পৰীক্ষাৰ শিক্ষক নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এই মাহতেই প্ৰদান কৰা হ'ব 35,000 চাকৰি। ADREৰ পৰা শিক্ষকলৈকে আৰক্ষী কনিষ্টেবলৰ পৰা স্বাস্থ্য বিভাগত। কোন পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে? আৰক্ষীৰ কনিষ্টেবলৰ আইনী বাধা সম্পৰ্কতো মুখ্যমন্ত্ৰীৰ মন্তব্য। প্ৰাথমিক শিক্ষক আৰু স্নাতক শিক্ষকৰ মাজত থকা পাৰ্থক্যৰো বিশ্লেষণ। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ তথা ভাল ঘোষণা। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীত ধুমুহা বৰষুণ। দিনতেই অন্ধকাৰ হৈ পৰিছিল গুৱাহাটী মহানগৰী। আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা? কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। মহানগৰী গুৱাহাটীত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰবাসীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বতাহ বৰষুণৰ খবৰ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? জনাওক মতামত কমেণ্ট বক্সৰ জৰিয়তে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ প্ৰতিবেদন। দেশৰ কাৰাগাৰত বন্দী হৈ আছে 74% নিৰ্দোষী লোক। 5.3 লাখ কয়দীৰ ভিতৰত 3.9 লাখ কয়দীয়ে দোষী সাব্যস্ত নোহোৱাকৈয়ে কটাই আছে বন্দীত্বৰ জীৱন। এক চাঞ্চল্যকৰ তথ্য এইবাৰ প্ৰকাশ পাইছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ প্ৰতিবেদন। ভাৰতৰ কাৰাগাৰত বন্দী হৈ আছে 74% নিৰ্দোষী লোক।